জালুকবাৰী সমষ্টিৰ আমিনগাঁৱৰ ঘোঁৰাজানত প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদ কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ। 2022 চনতে ম্যাদী পতন হোৱা মজনুৰ আলী, তৌফিক আলী, প্যাৰ আলী আৰু জাকিৰ আলীকে ধৰি 5টা পৰিয়ালৰ 4 বিঘা মাটিত উচ্ছেদ চলালে কামৰূপ জিলা প্ৰশাসনে। অঞ্চলটোত আহাৰমহীয়া বানত সৃষ্টি হৈছে কেইবাটাও পৰিয়ালৰ এতিয়াও নাজল নাথল অৱস্থা। অঞ্চলটোত আবদ্ধ হৈ থকা পানীসমূহ নিষ্কাশন কৰাৰ বাবে প্ৰশাসন তৎপৰতাৰে গ্ৰহণ কৰিলে এই ব্যৱস্থা। অভিযোগ অনুসৰি উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰৰ অন্তৰ্গত জলাশয় কিংবা চৰকাৰী ভূমিসমূহ অবৈধভাৱে দখল কৰাৰ পৰিণতিত বৃহত্তৰ উত্তৰ গুৱাহাটীৰ বহু অঞ্চল এতিয়াও কৃত্ৰিম বানত ডুবি আছে। আজি 30 বছৰে হ'ব আমি পুরানো মানুষ ইয়াতে আকৌ আমি ভোট সব আমার এতে সব কিছু এতে আছে। সরকার থেকে ঘরও দিলে আমার, কিন্তু লাস্টত আমার এই পরিস্থিতি করলে স্যার কি করি যে কত যাব কত থাকে অস্থায়ী মেধি মাটিটো এতিয়া চৰকাৰী বুলি কৈ আছে। আমি ভুল পক্ষত সেইটো চাইডত বনাইছিলোঁ, সেইটো চাইড আমাৰ মাটি হয় বুলি কেনে তাৰপিছত সিহঁতে ক'লা যে তোমালোকৰ এইটো মাটি নহয়, সেইটো চাইড মাটি। সেইটো চাইড বুলি আমি এইটো চাইডত আহিছোঁ। অহাৰ পিছত তাৰপিছতো আমি মেধি মাটিটোত ঘৰ বনোৱাৰ পিছত আমাক কৈ আছে যে এইটো তোমালোকৰ মেধি নহয়, পূৰা ৰেল লাইনৰ ৰাস্তাটো আছে, সেই ৰাস্তাটোৰ পৰা আমাক জুখি কেনে দিছে যে তোমালোকৰ আৰু আগত আছে মাটি, ইফালে পিছফালে নহয়, এইখিনি চৰকাৰী মাটি। আৰু তোমালোকে আৰু চাইকল অফিচাৰো মোক ইমান কালি অভদ্ৰামি কৰিছে। সিহঁতে ৰাতিপুৱাৰ পৰা ইয়াতে আছে, মোক একো কোৱা নাই। গধূলি আহিছে 4টা বজাত, আহি কেনে কৈ আছে তোমালোকে যদি ঘৰটো নাভাঙা, ইয়াতে তোমালোকক কোনে ঘৰ বনাব দিছে, কোনে হুকুম দিছে, কাৰ পাৰ্মিশ্যনত বনাইছা? তাৰপিছত কৈছোঁ ছাৰ নহয়, এইটো আমাৰ মেধি মাটি হয়, মেধি মাটি আপোনালোকে কৈছে, আপোনালোকে কোৱাৰ কাৰণে আমি ইয়াতে ঘৰটো বনাইছোঁ, বনাই লৈ কেনে চলি পলি লৈ কেনে বসবাস কৰি আছোঁ। তাৰ মাজতো মোক ধমকি দি আছে, নাই তোমালোকে ঘৰ ভাঙবাই লাগব, এতিয়া যদি নাভাঙা আমি JCB সোমাই কেনে ভাঙি দিম। তাৰপিছত এতিয়া JCB সোমাব নোৱাৰিল, ইয়াতে লেবাৰ লৈ আহিছে, আহি কেনে কৈ আছে ঘৰটো তোমালোকে ভাঙবা খালী কৰবা না আমি খালী কৰিম, আমি যদি খালী কৰিব লাগে গোটাই ঘূৰা হ'ব। তাৰপিছত মই অনুৰোধ কৰিলোঁ ছাৰ আপোনালোকে ঘৰটো এতিয়া আপোনালোকে লাৰবা নালাগে, মই নিজে ভাঙি আছোঁ আৰু বস্তু বাহিনীবিলাক লৈ আছোঁ। কয় যদি আধা ঘণ্টাৰ পিছত নোলাওঁ, আপোনালোকৰ মেধি মাটি? আমাৰ মেধি মাটি হয়। মেধি মাটি কিমান বিঘা আপোনালোকৰ মেধি মাটি? 4 বিঘা মাটি আছে। 4 বিঘা মাটিত সিহঁতে কৈ আছে নহয় 5টা পটাদাৰ আছে, ভাই ককাই গোটাইবিলাকে আছে, সিহঁতকো মাতিছিল। কাৰ নামত আছে মাটিটো? হুছেইন আলী, জাকিৰ আলী এনেকুৱা আছে আৰু বাহঁতৰ নামতে আছিল 100 পটা। আপোনাৰ 71 বছৰলৈকে আমাৰ খাজনা দি আছোঁ। খাজনা দিয়াৰ পিছত আপোনাৰ 2022ত আমি এই মাটিটো মেধি কৰিলোঁ 4 বিঘা মাটি। এই 4 বিঘা মাটিত আমাৰ মজনুৰ আলী, তৌফিক আলী, শ্বেৰ আলী, আকৌ জাকিৰ আলী এনেকুৱা 5জন মানুহৰ নাম আছে। এতিয়া নাম থাকাতে আমি মাটিটো মেধি কৰি কিনি প্ৰিমিয়াম জমা দিলোঁ আমি চৰকাৰক 18 লাখ টকা। 18 লাখত যেতিয়া দিলোঁ তেতিয়া আমাৰ মাটিটো মেধি হ'ল। হোৱাৰ পিছত এই কথাটো আমি ডিমাৰ্কেশ্যনৰ কাৰণে মণ্ডলত তাতে আমি 3বাৰ গ'লোঁ, চাইকেল অফিচাৰেও লিখি দিলা, কোনো মাটিটো মাপজোখ নকৰে। যেতিয়া ঘৰটো মোৰ এই আকৌ চৰকাৰী মাটিত যেতিয়া ঘৰটো বনাইছোঁ, তেখেতসকলে কৈছে যে তোমালোকৰ যদি মেধি মাটি আছে তোমালোকে মেধি মাটিত ঘৰটো বনাবা। সেই বুলি মই মেধি মাটিত ঘৰটো বনালোঁ। বনোৱাৰ পিছত আকৌ আহি কিনি কালি কৈ আছে কি তোমালোকৰ এইটো মাটি মেধিত পৰা নাই, তোমাৰ মাটিটো চৰকাৰীত পৰি আছে। মই আপুনিতো কৈছে মই কেতিয়া কৈছোঁ? এতিয়া সিহঁতে উল্টা পুল্টা কৰি আছে। মাটিটো আমাক জুখি দিয়া, এতিয়া কৈ আছে তোমাৰ মাটি সন্মুখত বনা। এতিয়া 5টা ভাগ আছে, মই আকৌ কালি সন্মুখত বনাম, সেই 5টা ভাগে ক'ব যে এইটো ভাগত মোৰ পৰছি। আমাৰতো 5টা ভাগত আমাৰ তাৰমানে ভাগ বতৰা হৈ গৈছে, হৈ যাব তাতে এটা কাজিয়াৰ বাঁহা হ'ব। এতিয়া মোক মাটিখিনি প্ৰপাৰলি মোক জুখি দিব লাগে তেখেতসকলে। জুখি দিয়াৰ পিছত মোৰ ঘৰটো বনাব সুবিধা হ'ব। আৰু তাতে এইখিনি মানে গুণ্ডা বাহানি এইখিনি ৰাতি দিনে মানে এই মাটিটো দখল কৰি মানে একদম ধমকি কৰি থাকে চবৰ লগত, আমাৰ লগত যে মাটি দখল কৰিম, অমুক কৰিম তমুক কৰিম এইগিলা কৈ থাকে, যে তহঁতক এবাৰ বাংলাদেশী বুলি খেদিম। আমি দেখোন জালুকবাৰী সমষ্টিৰ আজি আমাৰ আব্বাহঁতে ইয়াতে জন্ম হৈছি, আমাও ইয়াৰে বাসিন্দা হয়, আমিও ইয়াৰে বাসিন্দা হয়, আমি ইয়াৰে ভোটাৰ হয়, CMৰে ভোটাৰ হয়। আমি আজিকালি মামা যোনফালে যায় আমি সেইফালে যাই আছোঁ। আজি মামাৰ মানুহ সেইখিনি আমাক এনেকৈ অত্যাচাৰ কৰিছে, 2বাৰ আমাক এনেকৈ আজি হাৰাশাস্তি কৰিলা। ল'ৰা ছোৱালী পৰীক্ষা চলি আছে। ৰাইজৰ অভিযোগ অনুসৰি উত্তৰ গুৱাহাটী ৰাজচক্ৰৰ কাৰ্যালয়ৰ পূৰ্বৰ একাংশ কৰ্মচাৰীৰ লগতে উঠি ৰজা বহি ৰজা হোৱা একাংশ দালালৰ প্ৰত্যক্ষ সহযোগত অঞ্চলটোত সংকুচিত হৈ আছে জলাশয়সমূহ। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বায়নৰ ৰিপৰ্ট, NDS নিউজ।